স্বাগতম জনাইছো উদালগুৰি জিলাৰ মাজবাটত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা আৰু সেয়েহে উদালগুৰি জিলা প্ৰশাসনে অসম অৰুণাচল পথেৰে অহা যোৱা কৰা লোকসকলক আৰক্ষীৰ সহযোগত ৰখাই বলপূৰ্বকভাৱে কোভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে কৰোনা পৰীক্ষা নকৰি অনাই বনাই ঘূৰি ফুৰা লোকসকলক দণ্ডাধীশৰ উপস্থিতিত এই ধৰণে কোভিড টেষ্ট কৰা হৈছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এই পদক্ষেপক আদৰণিও জনাইছে বিভিন্নজনে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম উদালগুৰিৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ বৃদ্ধি হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে উদালগুৰি জিলা স্বাস্থ্য বিভাগ মোৰ কেমেৰা সহযোগে দেখুৱাব এই দৃশ্য মাজবাটৰ আৰু মাজবাটৰ এইদৰে আচলতে পথেৰে যিসকল অৰুণাচলৰ পৰা বা হওক বা মাজবাটৰ অঞ্চলত যিসকল লোক আহিছে তেওঁলোকক এইদৰে আচলতে গাড়ীবিলাক ৰখাই প্ৰশাসনে তেওঁলোকক টেষ্ট কৰা আৰম্ভ কৰিছে আৰু টেষ্ট কৰাৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাব এইদৰে আচলতে যিসকল অৰুণাচলৰ এই ৰাস্তা আচলতে অৰুণাচল আৰু অসম এইটো সীমান্তৰ ৰাস্তা আৰু এই পথটোত আসলে যিসকল লোক আহিছে সেই লোকসকলক এইদৰে আসলে কোভিড টেষ্ট কৰা হৈছে আৰু স্থানীয় কিছু লোক আছে আৰু মই তেওঁৰ পৰা মই জানিছোঁ আসলে এই মানুহসকলক ক'ৰ পৰা আহিছে ইয়াৰ এই মাজবাটৰে যিকোনো বাগানৰ হয় আৰু ইয়াত টাউনৰ কাৰণে কিছুমান বজাৰ চজাৰ কৰিব অহা লোক আমি তেখেতসকলক আমি মেডিকেল তৰফৰ পৰা আমি চেকআপ কৰি আছোঁ আচ্ছা প্ৰশাসন লগাই ৰাস্তাত গাড়ীত মানুহ ধৰি পেলাই টেষ্ট কৰিব লগা হৈছে যে কিয় নাহে নেকি নিজেতো অহাটো কিছু সচেতন লোক আহে কিছুমান আহিব নোখোজে যিবিলাকে মাস্ক পৰিধান কৰা নাই তেখেতসকলক বিশেষকৈ ধৰি অনা হৈছে যিসকলে মাস্ক পৰিধান কৰা নাই তেওঁলোকক যি টেষ্ট কৰা হৈছে যি প্ৰশাসনে আচলতে ধৰি পেলাই এইদৰে টেষ্ট কৰিছে মোৰ কেমেৰা সহযোগী যি অতিৰিক্ত উপায়ুক্তগৰাকী আছে কি ক'ব বাইদেউ কাক টেষ্ট কৰা হৈছে কিয় ধৰি পেলাই টেষ্ট কৰিব লগা আপোনালোকে সকলোৱে জানে আমাৰ ওদালগুৰি জিলা প্ৰশাসনৰ দ্বাৰা যিমান পাৰে আমি কোভিডক কণ্টেইন কৰিবলৈ বিচাৰি আছোঁ আৰু আমাৰ 3টা চাৰ্কেল আছে 5টা চাৰ্কেল আছে তাৰ ভিতৰত মাজবাট চাৰ্কেলৰ সবতকৈ পজিটিভিটিটো হাই হৈছে আৰু ইয়াৰ কাৰণে আমি বিশেষ পদক্ষেপ ল'ব লগা হৈছে যে ৰাস্তাত গৈ থকা মানুহবোৰ যোনবিলাকে মাস্ক পৰিধান নকৰে আমি একো ফাইন লোৱা নাই আমি একো পেনাল্টি লগোৱা নাই কিন্তু তেওঁলোকক আমি টেষ্ট কৰাম আৰু ইয়াত ভাল লাগিছে যে বহুত মানুহ নিজে আহি পিনে টেষ্ট কৰাইছে উইলিং কিছু লোকে ভয় কৰে কিন্তু এতিয়া ভয় কৰিলেতো নহ'ব আমি প্ৰশাসনৰ পৰা যিমান পাৰে চেষ্টা কৰিছোঁ যে এইটো কণ্টেইন কৰোঁ আমাৰ পৰা সম্পূৰ্ণ সহযোগিতা কৰিছোঁ হেল্থ টিমক এইটো কিমান দিন চলিব বাইদেউ আমি যিমান পাৰে চলাবলৈ বিচাৰিম আনটিল এণ্ড আনলেছ কণ্টেইন হৈ নাযায় আমি ৰৈ নিদিওঁ আচলতে এইসকল লোকে মাস্ক পৰিধান কৰি অহা নাই তেওঁলোককো আচলতে প্ৰশাসনে তেওঁলোকক ধৰি আচলতে এইদৰে মাস্কটো কিয় পিন্ধা নাই মানে পাহৰি গৈছে তাত আচলতে এয়ে হৈছে মাজবাটৰ দৃশ্য আৰু এজন স্থানীয় ব্যক্তি যুৱক আছে কি ক'বা এই আজি যিসকল লোকে মাস্ক পৰিধান কৰা নাই তেওঁলোকক জোৰ জুলুম কৰি প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে কি ক'বা ভাল পদক্ষেপ যিহেতু মাজবাটৰ পজিটিভিটি ৰেট বহুত বেছি তো যদি মানুহ টেষ্ট নকৰি ঘূৰি ফুৰিলে বাঢ়িব ভাইৰাছটো বেলেগৰ গালৈ বিয়পিব সেইকাৰণে প্ৰশাসনে যি কৰিছে ভালে কৰিছে মানুহখিনি সহযোগ কৰিলে আৰু ভাল হয় আৰু এয়া আচলতে মাজবাটত যিহেতু পজিটিভিটি হাৰ বাঢ়ি গৈছে আৰু বাঢ়ি যোৱাৰ ফলতে ওদালগুৰি জিলা প্ৰশাসনে বিশেষ পদক্ষেপ লৈছে যে অৰুণাচল সীমান্তৰ এই পথেৰে যিসকল লোক আহিছে তেওঁলোকক এইদৰে প্ৰশাসনৰ জৰিয়তে তেওঁলোকক ধৰি কৰায়ত্ব কৰি আচলতে এই পৰীক্ষা যি কোভিড টেষ্ট কৰাৰ যি ব্যৱস্থা কৰিছে সকলোৱে আদৰণি জনাইছে আৰু কোভিড পৰিস্থিতি উন্নত নোহোৱা 2টা দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কেইবাখনো জিলাত বিশেষকৈ গোলাঘাট বিশ্বনাথ শোণিতপুৰত 2 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আনহাতে যোৰহাট জিলাৰ পুনৰ 2 দিনৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়ত বন্ধ আছে গেলামালৰ দোকান ফলমূলৰ পাচলিৰ দোকানো ইফালে ৰাইজ যাতে বিনা কাৰণত ওলাই আহিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন লকডাউনৰ সময়ত ফুট মাৰ্চ কৰিছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে যোৰহাটৰ কিছু দৃশ্য দেখুৱাইছো গোলাঘাট আৰু শোণিতপুৰ লগতে বিশ্বনাথতো পৰিস্থিতি কিছু উদ্বেগজনক আৰু পজিটিভিটি ৰেট অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত বা সংক্ৰমণ অধিক হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনেও যাৱতীয় ব্যৱস্থাখিনি লৈছে যোৰহাটৰ খবৰ যোৰহাটত পুনৰ 2 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো আৰু কেইবাখনো জিলাত বিশেষকৈ গোলাঘাট বিশ্বনাথ শোণিতপুৰত 2 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আনহাতে যোৰহাটতো কালিও আমি দেখিছিলোঁ যে ড্ৰোন আনকি ব্যৱহাৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি গহপুৰলৈ লৈ যাম আপোনালোকক পৰিবেশ জানিম গহপুৰত আচলতে কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে সংযুক্ত হৈছে আমাৰ সাংবাদিক পলাশ ফুকনৰ সৈতে পলাশ গহপুৰতো যথেষ্ট সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে প্ৰশাসনো সষ্টম হৈছে সজাগ হৈছে দোকান পোহাৰো বন্ধ কৰা হৈছে আমি যিমান দূৰ জানিছো পৰিবেশ সম্পৰ্কে অকণমান জনাওক
হয় গীতাশ্ৰী, বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত প্ৰশাসন অধিক কঠোৰ হৈ পৰিছে, কাৰণ কোভিড পৰিস্থিতি অতি উদ্বেগজনক হৈ আছে। আৰু যি দোকান পোহাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, গেলামালৰ দোকানেই হওক বা ফল মূল অথবা যি দুগ্ধ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। অৱশ্যে গহপুৰ নগৰত 10খন দোকান খোলা ৰাখিছে প্ৰশাসনে। সেইসমূহ দোকানীয়ে ঘৰে ঘৰে গৈ নিৰ্দিষ্ট সময়ত 12 বজাৰ পূৰ্বে তেওঁলোকে হোম ডেলিভাৰী দিব পাৰিব ৰাইজৰ সুবিধাৰ্থে। আৰু বিশেষকৈ ক'বলৈ গ'লে 2600 গৰাকী অধিক লোক কিন্তু বৰ্তমানলৈকে কোভিডত চিনাক্ত হৈছে, আৰু 2200 লোক কিন্তু সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভতিছে, আৰু 291 গৰাকী বৰ্তমান এক্টিভ কেছ হিচাপে আছে। কিন্তু পৰিস্থিতি উদ্বেগজনক। দৈনিক 40ৰ পৰা 50জন কিন্তু কোভিডত আক্ৰান্ত হৈ আছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত কিছু সময়ৰ পাছতে গহপুৰতো আৰক্ষীয়ে ফুট মাৰ্চ কৰিব, সেনাই ফুট মাৰ্চ কৰিব। আৰু বিশেষকৈ ক'বলৈ গ'লে যি বাগান এৰিয়া আছে, বাগিচাসমূহত কিন্তু এতিয়াও কিছু পৰিমাণে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। বিশেষকৈ গ্ৰামাঞ্চলসমূহতো তেনেদৰে বৃদ্ধি পাই আছে, যাক লৈ এতিয়া পৰিস্থিতি অতি উদ্বেগজনক হৈ পৰিছে। অধিক কঠোৰ হৈছে প্ৰশাসন, স্বাস্থ্য বিভাগ অধিক সাজু হৈ উঠিছে। এটাই সকলোৰে চিন্তা, কেনেকৈ গহপুৰ মহকুমাত কোভিড নিয়ন্ত্ৰণ কৰিব পৰা যায়। গীতাশ্ৰী, পলাশ, কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় সেয়া নিশ্চয়কৈ এটা ডাঙৰ চেলেঞ্জ। বহুকেইখন ঠাইত যিহেতু যি পজিটিভিটি ৰেট সেয়া যথেষ্ট বাঢ়ি আছে। আপুনি জনাইছে যে 40-50 জনকৈ দৈনিক আক্ৰান্ত হৈ আছে, দৈনিক তেওঁলোকৰ টেষ্ট কৰাত ধৰা পৰিছে। এতিয়া এই অনুপাতে আচলতে টেষ্টিং বঢ়াই দিয়া হৈছে নেকি, কোভিড পৰীক্ষা বঢ়াই দিয়া হৈছে নেকি, বা সেই সন্দৰ্ভত আৰু কি ব্যৱস্থা ল'ব পাৰে প্ৰশাসনে? হয়, নিশ্চয়কৈ গহপুৰ মহকুমাটোতে কেৱল দৈনিক 15ৰ পৰা 2000 লোকক কিন্তু কোভিড টেষ্টৰ ব্যৱস্থা গ্ৰহণ কৰি আছে, আৰু সেই দিশৰ পৰা চালে 40ৰ পৰা 50 জন দৈনিক আক্ৰান্ত হৈ আছে। আৰু মোৰ সৈতে এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। দাদা কওকচোন, যিহেতু গহপুৰ মহকুমাটোত কোভিড পৰিস্থিতি কিন্তু উদ্বেগজনক হৈ আছে, কি ক'ব? ধন্যবাদ। মই প্ৰথমতে নিউজ 18ক ধন্যবাদ জনাইছোঁ, যিহেতু গহপুৰৰ ভিতৰৰ অঞ্চলবিলাকত প্ৰত্যেক দিনে 2-4জনকৈ কোভিড পজিটিভ ওলাই আছে। যিহেতু ভিতৰুৱা জেগাবিলাক চলা অসুবিধা হৈছে, হ'লেও এতিয়া কোভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লকডাউনটো দিব লাগে। হয়, নিশ্চয়। আচলতে সাধাৰণ জনসাধাৰণে আচলতে সমৰ্থন কৰিছে গহপুৰ মহকুমা প্ৰশাসনক, কিয়নো গহপুৰ ৰাইজৰ প্ৰতি লক্ষ্য কৰি আচলতে, কাৰণ দিনক দিনে বৃদ্ধি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা। সকলো চিন্তিত হৈছে, ৰাইজ চিন্তিত হৈছে, আৰু বিশেষকৈ অতি ভিতৰুৱা গ্ৰামাঞ্চলসমূহত কিন্তু একাংশ লোকে কোভিড প্ৰট'কল মনা পৰিলক্ষিত নহয়, যাৰ পৰিপ্ৰেক্ষিতত এই প্ৰসংগতে আচলতে পলাশ সুধিবলৈ বিচাৰিছো যে এই বুলি দেখা গৈছে যে বিভিন্ন গ্ৰাম্যাঞ্চলত বা চাহ বাগিচা অঞ্চলে যদি আমি কওঁ, তাত দেখা গৈছে যে ৰাইজৰ সজাগতাৰ অকণমান অভাৱ। আমি দেখিছোঁ বিভিন্ন গাঁৱত, বিশেষকৈ ক'ৰবাত বিয়া সভা হৈছে আৰু তাৰ পৰা সংক্ৰমণৰ ঘটনা বহু বাঢ়ি গৈছে। এনেকুৱা আচলতে অনুষ্ঠানৰ পৰা সংক্ৰমণ হৈছে, ক'ৰবাত সচেতনতাৰ অভাৱ, যাৰ পৰিপ্ৰেক্ষিতত এই সংক্ৰমণ ৰোধ কৰিব পৰা যোৱা নাই। নিশ্চয় নিশ্চয় গীতাশ্ৰী, সচেতনতাৰ অভাৱ। আমিও যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁ, ভিতৰুৱা গাঁওসমূহত দেখোঁ বহু লোকে কিন্তু মাস্ক পৰিধান নকৰে। তেওঁলোক ঘূৰি ফুৰে পিট পিতাই। আচলতে বহু বুজায়, আৰক্ষীৰ লোকে বুজায়, প্ৰশাসনৰ লোকে বুজায়, স্বাস্থ্য বিভাগৰ লোক উক্ত স্থানলৈ, ভিতৰুৱা অঞ্চলসমূহলৈ যায়। তেওঁলোকক দেখিলে মাত্ৰ অকণমান সময়ৰ কাৰণে মাস্কখন পৰিধান কৰে, তাৰ পাছতে কিন্তু একেই অৱস্থা হয়। সকলোৱে আচলতে বুজি নুঠে। একাংশ লোকে বুজি নুঠাৰ ফলত আজিও কিন্তু গহপুৰ মহকুমাত কোভিড আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে হ'লেও কিন্তু বৃদ্ধি পাই আছে। আৰু এইটো গুৰুত্বপূৰ্ণ কথা, কিছু সময়ৰ পাছতে গহপুৰত সেনাই আৰু আৰক্ষীয়ে ফুট মাৰ্চ কৰিব। ই এক উল্লেখনীয় বিষয়, কাৰণ অধিক কঠোৰ হৈ পৰিছে গহপুৰ মহকুমা প্ৰশাসন। গীতাশ্ৰী, ধন্যবাদ জ্ঞাপন কৰিছোঁ পলাশ। আমাক গহপুৰ সম্পৰ্কে অধিক জনালে। তাত প্ৰায় দৈনিক 40-50 জনকৈ, গহপুৰৰ দৰে এখন ঠাইত দৈনিক 40-50 জনকৈ আক্ৰান্ত হৈ আছে। এতিয়া কল্পনা কৰক যে সামগ্ৰিক ৰূপে আমি যিকেইখন ঠাইৰ কথা কৈ আছোঁ, যে গোলাঘাটেই হওক বা বিশ্বনাথেই হওক বা কাষৰীয়া শোণিতপুৰেই হওক, আচলতে তাত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে কি ধৰণৰ সষ্টম হৈ পৰিছে প্ৰশাসন বা কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে। ঘটনা সংক্ৰমণৰ বাঢ়ি গৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজক পুনৰবাৰ সজাগ হ'বলৈ সকলো পক্ষৰ পৰা আহ্বান জনোৱা হৈছে। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ স্বাগতম জনাইছো। কোভিড পৰিস্থিতি উন্নত নোহোৱা 2টা দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কেইবাখনো জিলাত, আৰু বিশেষকৈ গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ 2 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। আনহাতে যোৰহাট জিলাতো পুনৰ 2 দিনৰ বাবে লকডাউনৰ সময়সীমা যি সেয়া বৃদ্ধি কৰা হৈছে। লকডাউনৰ সময়ত বন্ধ আছে গেলামাল, ফল মূল, পাচলিৰ দোকান। ইফালে ৰাইজ যাতে বিনা কাৰণত ওলাই আহিব নোৱাৰে, তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী। লকডাউনৰ সময়ত ফুটমাৰ্চ কৰিছে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে।
শোণিতপুৰৰ সামগ্ৰিক পৰিৱেশ আমাক জনাব সংযুক্ত হৈছে আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে। জিলাটো পুনৰ লকডাউন ঘোষণা কৰা হ'ব নেকি এই প্ৰশ্ন এতিয়া সকলো জিলাবাসীৰ মনত, আৰু কিয়নো এক সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু সেয়ে জিলাবাসীয়ে ভাবি লৈছে পুনৰ লকডাউন হোৱাৰ সম্ভাৱনা। কিন্তু এই সকলোবোৰ কথা চৰকাৰৰ নতুন SOPৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু আমি দেখুৱাইছোঁ তেজপুৰৰ এক পৰিৱেশ, তেজপুৰত আজিও ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু পুৱাতে এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে তেওঁলোকে ভেকচিন ল'বৰ বাবে, আৰু এনেদৰে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। এজন জ্যেষ্ঠ নাগৰিক দেখা পাইছোঁ, তেখেতৰ পৰা মনোভাৱ জানিব বিচাৰিম। আপুনি ভেকচিন ল'ব আহিছে? হয়, ভেকচিন ল'ব আহিছোঁ। আজি ইয়াত কি দিব? আজি কোভিচিল্ড ছেকেণ্ড ড'জ দিব, কিন্তু ইয়াত কোভিচিল্ড ছেকেণ্ড ড'জ 150 দিব। কিউত দেখা গৈছে 200তকৈ ওপৰত মানুহ আছে। নাই, এই দৃশ্য সকলোতে একে ধৰণৰ, কাৰণ বহুসংখ্যক লোকে এতিয়াও ভেকচিন যিহেতু পোৱা নাই, গতিকে সকলোৱে ওলাই আহে, এনেদৰে ভিৰ কৰা পৰিলক্ষিত হয়, কিন্তু সামাজিক দূৰত্বটো মানি চলা পৰিলক্ষিত নহয়। এতিয়া সন্দেহ হয় যে মই এজন বয়োজ্যেষ্ঠ মানুহ, বয়স হৈছে, এই কিউত যদি সোমাই যাওঁ, ছ'চিয়েল ডিষ্টেঞ্চ নাইকিয়া, মই নিৰোগী মানুহটো ইয়াৰ পৰা ক'ভিড কেৰি কৰি লৈ যোৱা যেন লাগিছে, মই সংক্ৰমিত হ'ম যেন অনুভৱ হয়। কিউত সোমাবলৈ ভয় লগা হৈছে, যিহেতু ছ'চিয়েল ডিষ্টেঞ্চটো একদমেই নাইকিয়া। আৰু মই মানুহ দেখা নাই। নাই, মই ভাবোঁ ইয়াত এডমিনিষ্ট্ৰেশ্যনৰ মানুহ দিব লাগিছিলে। এনেও আমাৰ সৰ্বসাধাৰণ কিছু মানুহ আছে যিবিলাক মানুহে ছ'চিয়েল ডিষ্টেঞ্চ সম্বন্ধে এতিয়াও জ্ঞাত নহয়। ছ'চিয়েল ডিষ্টেঞ্চৰ কোনো সময়ত নিজৰ প্ৰয়োজন বোধে ছ'চিয়েল ডিষ্টেঞ্চটো হেলা ৰঙে পেলাই অৱমাননা কৰা দেখা যায়। সেই মানুহখিনিৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনৰ মানুহ ইয়াত ৰখা উচিত আছিল বুলি মই ভাবোঁ। আপুনিও ভেকচিন ল'ব আহিছে? ভেকচিন ল'ব আহিছে? আপুনি কি ল'ব? ভেকচিন কোভিচিল্ড ছেকেণ্ড ড'জ। হয়, নিশ্চিতভাৱে কোভিচিল্ড ছেকেণ্ড ড'জ আজি ইয়াত প্ৰদান কৰা হ'ব আৰু সেই লোকসকল ওলাই আহিছে। এটা কথা এতিয়া জিলাবাসীৰ মনত যে পুনৰ লকডাউন দিব নেকি, এনেধৰণৰ এটা সম্ভাৱনাৰ কথা আহি পৰিছে, কিন্তু সকলোবোৰ কথা কিন্তু চৰকাৰৰ নতুন SOPৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে। কি ক'ব? মানুহবিলাকে নীতি নিয়ম নামানে, এয়া চাওক এতিয়া ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা নাই, কোনো পিছলৈ নাযায়। আমিও এতিয়া এপ্ৰিলৰ 5 তাৰিখে লৈছিলোঁ ভেকচিন, ছেকেণ্ড ড'জৰ কাৰণে আহি এতিয়া লাইন কৰিছোঁ 5টা বজাৰ পৰা। পুনৰ লকডাউন হোৱাটো বিচাৰে নেকি? লকডাউন হোৱাটো নিবিচাৰোঁ, কিন্তু ৰাইজে অলপ নিয়ম নীতি মানিব লাগিব, সেইটোৱে আৰু। লকডাউন হোৱাটো নিবিচাৰোঁ। হয়, আৰু বিভিন্নজন লোক আছে, আমি তেওঁলোকৰ পৰাও মনোভাৱ জানিবলৈ চেষ্টা কৰিম। লকডাউন পুনৰ হোৱাটো বিচাৰে নেকি? নিবিচাৰোঁ। হয়। কিয় নিবিচাৰে? ৰাইজে ভালকৈ থাকক, ভাল হওক, সকলোৱে বেমাৰ আজাৰ কমক, আৰু লকডাউন উঠাই দিলে ভাল হয় ৰাইজৰ সুবিধাৰ কাৰণে। এয়া এক উদাহৰণ, কিয়তো এইটো কেন্দ্ৰত 150 আজি ভেকচিন প্ৰদান কৰা হ'ব, কিন্তু ভেকচিন দ্বিতীয় ড'জ সকলোকে প্ৰয়োজন, গতিকে এনেদৰে সকলো ওলাই আহিছে পুৱাৰে পৰা আৰু তেওঁলোকে শাৰী পাতি ভেকচিন কেন্দ্ৰৰ সন্মুখত ৰৈ থকা পৰিলক্ষিত হৈছে। কিন্তু সামাজিক দূৰত্ব মানি চলিবই লাগিব সকলোৱে, নহ'লে সংক্ৰমণৰ হাৰ কিন্তু অধিক বৃদ্ধি পাব তেজপুৰ তথা জিলাখনত, আৰু যদি তেনে হয় পুনৰ লকডাউন হোৱাৰ সম্ভাৱনা। কিন্তু এই সকলোবোৰ কথা যি নতুন SOP ঘোষণা হ'ব, সেই SOPৰ ওপৰতহে নিৰ্ভৰ কৰিব। আৰু পুনৰ জনাম যে আজি অসম বিধানসভা অধিৱেশনৰ হৈছে 3য়টো দিন। কিছু সময় পিছতে আমি পোনপটীয়াকৈ আপোনালোকক বিধানসভা চৌহদলৈ লৈ যাম। আজি প্ৰশ্নোত্তৰ কালত বিধায়কৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব বিভাগীয় মন্ত্ৰীয়ে। আজিও বিভিন্ন বিষয়ক লৈ সদন উত্তাল হোৱাৰো কিন্তু আছে সম্ভাৱনা। আজি বিধানসভাত 4খনকৈ বিধেয়ক উত্থাপন হ'ব পাৰে। 16 জুলাই বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। তদন্ত হ'ব লাগে, আৰু ইমান দীঘলীয়া এনেকুৱা ধৰণৰ এনকাউণ্টাৰ হৈছে যে ইয়াক এতিয়া CBI লৈ দিবৰ কাৰণেও আচলতে প্ৰস্তুতি আৰম্ভ কৰিব লাগে। আৰু পুলিচ বিষয়াসকলকো আমি সকীয়াই দিব খুজিছোঁ যে কোনেও এনেকৈ সদায় সদায় আইন হাতত তুলি লোৱা কথাটো কেতিয়াও মানি ল'ব নোৱাৰি। কাইলৈ আমাক কেতিয়া এনকাউণ্টাৰ কৰে, সাংবাদিকক কেতিয়া এনকাউণ্টাৰ কৰে, এইটো এটা ভাবি চাবলগীয়া কথা। আপোনালোকে সকলোৱে জানে যে পৰহিৰ দিনটোত শিৱসাগৰ জিলাত জয়সাগৰ আউটপোষ্টৰ ইনচাৰ্জজনে আমাৰ জিলাৰ সাংবাদিকসকলক, শিৱসাগৰৰ সাংবাদিকসকলক ৰাতি গুলিয়াই দিম বুলি, গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে। বিভিন্ন সাংবাদিকক ৰাতি হ'লে মই কাকো চিনি নাপাওঁ, গুলিয়াই দিম, এনেকুৱা বক্তব্য প্ৰদান কৰিছে। তাৰমানে যিকোনো সময়তে সাংবাদিকো এনকাউণ্টাৰৰ সন্মুখীন হ'ব নেকি?
আৰু সাংবাদিকো এনকাউণ্টাৰৰ সন্মুখীন হোৱাৰ পাছত তেওঁলোককো অপৰাধী সজোৱা হ'ব নেকি? গতিকে এই মুহূৰ্তত মই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, কোনো মানুহে আমাক ভুল বুজিছে এনকাউণ্টাৰৰ বিৰুদ্ধে মাত মতাৰ কাৰণে। যদি এনকাউণ্টাৰ কৰিবই পাৰে পুলিচে, এনেকৈ ভুৱা এনকাউণ্টাৰ একেৰাহে কৰি থাকিব পাৰে, তেতিয়াহ'লে মানৱ অধিকাৰ আয়োগে কিয়নো গোচৰ ল'লে? চৌমতো গোচৰ কিয় ল'লে? কি কৰিব আমি নাজানো, মানৱ অধিকাৰ আয়োগে বিশেষ কাম কৰা আমি দেখা নাই। কিন্তু এনেকৈ মানৱ অধিকাৰ আয়োগে কিয় চৌমতো গোচৰ ল'লে? বহুত মানুহে ভাবিছে, মিডল ক্লাছৰ মানুহে, যে নহয় অপৰাধীবিলাকক অলপ এনেকৈ শাস্তি দিয়া দৰকাৰ, কাৰণ আইন আদালতে সঠিকভাৱে শাস্তি নিদিয়ে বুলি তেওঁলোকে ভাবে। সেইটো আদালতৰ প্ৰতি বিশ্বাসযোগ্যতা হ্ৰাস পোৱাটো দুৰ্ভাগ্যজনক। আদালতৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব লাগে। বিশেষকৈ বিজেপি RSSৰ দিনত আদালতৰ বিশ্বাসযোগ্যতা যথেষ্ট হ্ৰাস পাইছে। কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে অসমৰ গৃহমন্ত্ৰীজন, অসমৰ মুখ্যমন্ত্ৰীজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, এইটো কেতিয়াও হ'ব নোৱাৰে। যদি পুলিচে এজন অভিযুক্তক আইন আদালতত বিচাৰ কৰাৰ পূৰ্বে শাস্তি প্ৰদান কৰি দিয়ে, গুলিয়াই দিয়ে, এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে, তেতিয়াহ'লে অসমত আন আদালতবিলাক বন্ধ কৰি দিব লাগে। আৰু যদি আদালত থাকেও অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পাতি দিব লাগে। এজনেই মানুহ থাকিব লাগে আৰু অসমত, মুখ্যমন্ত্ৰীও তেওঁ হ'ব লাগে, ৰাজ্যপালো তেওঁ হ'ব লাগে, ন্যায়াধীশো তেওঁ হ'ব লাগে। আৰু অসমৰ 126জন বিধায়কৰ কাম নাই বুলি ক'লে আৰু বিধায়কো তেওঁৱে অকলে হ'ব লাগে। এইটো একনায়কত্ববাদ হয়নে নহয়? এইটো ফেচিবাদৰ লক্ষণ হয়নে নহয়? গতিকে যিকোনো গণতান্ত্ৰিক মানুহে এই মুহূৰ্তত ভয় খাইছে, আৰু মই সেইকাৰণে আহ্বান জনাইছোঁ যে সকলো অসমৰ গণতান্ত্ৰিক ৰাইজে ঐক্যবদ্ধভাৱে একেমুখে এনেকুৱা ধৰণৰ বেআইনী এনকাউণ্টাৰৰ বিৰোধিতা কৰিব লাগে। কিন্তু আমি অপৰাধৰ পক্ষত কেতিয়াও নাই। অপৰাধৰ বিচাৰ হ'ব লাগে, কঠোৰতম শাস্তি হ'ব লাগে, আদালতক সক্ৰিয় কৰিব লাগে, আৰু পুলিচে সঠিকভাৱে গোটেই কেছ ডায়েৰী আৰু চাৰ্জশ্বিট বনাব লাগে, বিচাৰ ঠিকমতে কৰিব লাগে। কিন্তু এনেকৈ অপৰাধীক যদি গুলিয়াই হত্যা কৰি দিয়ে, আটাইতকৈ অসমৰ দুৰ্ধৰ্ষ যিজন অপৰাধী আছিলে, কি নাম আছিলে, বুবু কোঁৱৰক গুলিয়াই হত্যা কৰাৰ পাছত 42টা যি গোচৰ আছিলে, বুবু কোঁৱৰে কি কৰে, চুপাৰী কিলাৰ, আনে পইচা দিলে মানুহ গুলিয়াই মাৰে। এতিয়া গুলিয়াই মৰা মানুহজন অৰ্থাৎ বন্দুকটো মৰিলে, কিন্তু যিবিলাকে পইচা দি তেওঁক গুলিয়াবলৈ নিয়োগ কৰিছিলে সেই মানুহবিলাক এতিয়া সম্পূৰ্ণৰূপে বাচি গ'ল। কাৰণ বুবু কোঁৱৰে আটাইতকৈ ডাঙৰ সাক্ষী আছিলে সেই আটাইবিলাকক ধৰিবৰ কাৰণে। গতিকে এনেকুৱা এনকাউণ্টাৰৰ জৰিয়তে আচলতে অপৰাধীক বচাবৰ কাৰণেও চেষ্টা কৰা হৈছে নেকি, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। দ্বিতীয় কথাটো হ'ল, আজি দুটা মই ছাপ্লিমেণ্টাৰী প্ৰশ্ন বিধানসভাত উত্থাপন কৰিব খুজিছোঁ, বিশেষকৈ বানপানী আৰু গৰাখহনীয়া সন্দৰ্ভত। আজি মোৰ এটা প্ৰশ্ন আহিছে, সেই প্ৰশ্নটো বৃহৎ নদী বান্ধৰ ওপৰত মোৰ প্ৰশ্ন আহিছে। মই সুধিছিলোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ সন্দৰ্ভত অসম চৰকাৰ আৰু NHPC মাজত কি MOU হ'ল, বুজাবুজিৰ চুক্তি কি হ'ল, তাৰ কপিটো বিচাৰিছিলোঁ, কিন্তু কপিটো দিয়া হোৱা নাই। কেৱল কোৱা হৈছে যে MOU হৈছে আৰু কিবা কিবি কথা কোৱা হৈছে, যিহেতু বিধানসভাত এতিয়ালৈকে উত্থাপন কৰা নাই। মোক ব্যক্তিগতভাৱে দিছে, মই বেছিকৈ নকওঁ। কিন্তু বিধানসভাত আটাইবিলাক প্ৰশ্নৰ একেবাৰে ফাংফুঙীয়া উত্তৰ দি থকা হৈছে, প্ৰায় বেছিভাগতে। মোৰ ক্ষেত্ৰত মোক যিবিলাক উত্তৰ দিছে, বেলেগৰ কথা মই নকওঁ, মোক কালি বিশেষ ৰাজ্যৰ মৰ্যাদাৰ যিটো উত্তৰ দিলে সেইটো একেবাৰে ফাংফুঙীয়া। মোৰ এতিয়ালৈকে 4টা নে 6টা, মোৰ লগত আছে ডকুমেণ্টখিনি, 6টামান আছিল অখিল গগৈ। তেওঁ বিধানসভা চৌহদত আচলতে বিধান সদনৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকৰ আগত কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। বিশেষকৈ অভিযোগ আনিছে যে কিয় ফেক এনকাউণ্টাৰ কৰা হৈছে, এই ধৰণৰ অভিযোগ তেওঁ উত্থাপন কৰিছে, আৰু গোটেই প্ৰসংগ সুচাৰ হৈ পৰা দেখা গৈছে অখিল গগৈ। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।